Hey everyone, welcome back to my another mini vlog. আৰু এইফালে মই মা আৰু সয়ং ওলাইছোঁ আমি বেজি ল'বলৈ। তাই যেহেতু 1.5 বছৰ ভৰি দিলে, গতিকে ফোন আহিলে যে তাইৰ মানে বেজি টাইম হৈ গৈছে বুলি, গতিকে আমি আমাৰ ঘৰৰ ওচৰতে থকা উপস্বাস্থ্য কেন্দ্ৰলৈ আমি গ'লোঁ। আৰু এইফালে তাইক পলিঅ' খুওৱা হৈছে আৰু তাই দৰৱ বুলি ক'লে সৰুৰ পৰাই মানে একদম দৰৱ খাব নিবিচাৰে, মানে একদম নাক বন্ধ কৰি মানে 2-3জনমান তাইক মানুহ দৰকাৰ হয়ে, মানে খুৱাব লাগিব, বেলেগে হাতত ধৰিব লাগিব, ভৰিত ধৰিব লাগিব, মানে বহুত জোৰ আছে তাইৰ। আৰু এইফালে বেছি 3টা বেজি দিলে যে, হাত দুখনতো দিলে আৰু এইফালে শেষত ভৰিত দিছে, গতিকে একদম মানে ক'ব নোৱাৰা হৈ গৈছে। আৰু এতিয়া তাই মানে জ্বৰ উঠি আছেগৈ মানে বেজিটো লোৱাৰ পিছত, মানে ভৰিখন ভালকৈ থিৰ কৰি থাকিব পৰা নাই একদম। এইফালে মাও মানে একদম চকু পানী ওলাই গৈছে, মইতো মানে ৰখি থাকিব পৰা নাই, মানে ইমান দুখ লাগে নহয়, কিন্তু উপায় নাই ন, দিবতো লাগিবই। গতিকে এইফালে বেজি চেজি লৈ আমি ঘৰলৈ আহিলোঁগৈ। তাই মন চন মাৰি আছে, গতিকে বোলো মানে ব্ৰেকফাষ্ট এটা তাইক মানে হেল্ডি ব্ৰেকফাষ্ট এটা খুৱাই দিওঁ বুলি, কাৰণ যিহেতু তাই মানে একো বস্তুৱে খাব নিবিচাৰে, বিস্কুটটো দিওঁতেও নাখালে। গতিকে আগদিনাখনেই মই ভাবিছিলোঁ তাইৰ কাৰণে কাইলৈ বনাম বুলি, আৰু সেইটো কাৰণে আগদিনাখনেই ৰাতি মই কি কৰিলোঁ, চুজি অকণমান মানে গ্ৰাইণ্ড কৰি পেলাই এনেকৈ মই পানী লগাই ঘুলি থৈ দিলোঁ আৰু ঢাকি থৈ দিলোঁ। আৰু নেক্সট ডে এইফালে মই গাজৰ আৰু নৰসিংহ, ধনিয়া সকলোখিনিয়ে মই দি দিলোঁ। জলকীয়াও আপোনালোকে দিওঁ বুলি ক'লে দিব পাৰে দেই, কিন্তু মই মানে তাইক খুৱাম যে, সেইটো কাৰণে মই জলকীয়া দিয়া নাই। আৰু মানে মই এতিয়া কি হৈছে, ডেইলি মানে বেলেগ বেলেগ ৰেচিপি মানে ট্ৰাই কৰি থাকিবলগীয়া হৈছে তাইৰ কাৰণে। মই মানে এতিয়া মানে ফেচবুকত বেলেগ একো নাচাওঁ, মানে ইউটিউবত মানে সেইবোৰ আৰু মানে বেবীৰ কাৰণে হেল্ডি ফুড মানে কি আছে কি নাই, অকল সেইবোৰেই চাই থকা হৈছে। কাৰণ তাই ভাতো খাব নিবিচাৰে, ডিম খাব নিবিচাৰে। আগতে মানে কি হয়, ৰাতিপুৱা মানে কল খায়, প্ৰত্যেক দিনাখন কলটো তাই খুব বেছি ভাল পাইছিলে, দিনত মানে 2-3টা এনেকৈ খায়। এতিয়া একদম কল মুখত দিব নিবিচাৰে। কণীটোৰ কথা নকওঁৱে, বইল কৰি পেলাই দিলেও তাই নাখায়, বমি কৰি উলিয়াই দিয়ে। গতিকে ইয়াত কণী এটাও মই দি দিলোঁ, আৰু এইফালে ঘি দিয়ে বনাইছোঁ গোটেই ৰেচিপিটো। মানে ৰিফাইনো পাৰি, আপোনালোকৰ নিজৰ ইচ্ছা, কিন্তু মই ৰিফাইনটো মানে তাইৰ কাৰণে মই প্ৰিফাৰ নকৰোঁ, মানে গতিকে ঘি দিয়ে বনালোঁ। আৰু 3 মিনিটত মানে আপুনি ধুনীয়াকৈ হৈ যায় আৰু একদম। এনেকৈ দিয়াৰ পিছত অকণমান গেছটো চিমত কৰি থ'ব দেই, তেতিয়াহে মানে সিজিব ন ভিতৰটো অকণমান ভালকৈ। আৰু এইফালে ঢাকি ল'লোঁ। ঢাকি লোৱাৰ পিছত আপুনি আকৌ যেতিয়া চাব, ইলুটি কৰি এনেও গমেই পাই যাব নহয়। আৰু বস্তু খাই খুব বেছি ভাল লাগিলে। আগতে মই এনেকৈ আটা দি খাওঁ, কিন্তু মই চুজি মানে বনাই পোৱা নাছিলোঁ। এবাৰ নেক্সট ভাবিছোঁ তাইক মানে এনেকৈ ইয়াতে মানে পনীৰ ৰুকি পেলাই দিম নেকি, কেনেকুৱা বা লাগে। পনীৰ ৰুকি পেলাই মই এবাৰ ট্ৰাই কৰি চাম বুলি ভাবি আছোঁ, কাৰণ এইটো বস্তু তাই খালে মানে আজি ৰাতিপুৱা ধুনীয়াকৈ খাইছে তাই এইটো, খাই ভাল পালে। কিন্তু কিমান দিন খাই নাজানো, কাইলৈ আকৌ এবাৰ বনাই চাম। আচলতে ডেইলি বেলেগ বেলেগ দি থাকিব লাগে ন। গতিকে এয়া আৰু হৈ গ'ল আমাৰ মানে আজি ব্ৰেকফাষ্ট হৈ গ'ল। আৰু আমিও চাহ তাহ নোখোৱাকৈ গৈছিলোঁ যিহেতু, গতিকে আপুনি এখনতে ধুনীয়াকৈ পেট ভৰি যায় আৰু মানে একদম পূৰা হেল্ডিও হয়, ভাল। আৰু এইফালে চাওকচোন ইমান কোমল হৈ গৈছে ধুনীয়াকৈ। লগতে ৰঙা চাহ একাপ লৈ ল'লোঁ আমি। আৰু এয়া আজিৰ ভিডিঅ'টো ইমানেই, গতিকে বাই, আকৌ লগ পাম নেক্সট এটা ব্লগ।